আজি আমাৰ চাপৰ পৌৰসভাৰ ৩ নম্বৰ ৱাৰ্ডত আমাৰ ভাতৃ আইনুল হকৰ নেতৃত্বত এটা আমি অগপ দলৰ নিৰ্বাচনী কাৰ্যালয় ইয়াত শুভ উন্মোচন কৰা হ'ল আৰু তাৰ লগতে আমি এটা প্ৰায় 2 শতাধিক আমাৰ সচেতন যুৱক আই মাতৃ ইয়াত আমাৰ অগপ দলত যোগদান কৰিলে, NDA যোগদান কৰিলে। সকলোৰে এটাই সংকল্প যে 10 নং বিলাসীপাৰা বিধানসভা সমষ্টি এইবাৰ আমি উদ্ধাৰ কৰিম, কাৰণ যোৱা 5 বছৰত বিৰোধী দলৰ বিধায়ক থকাৰ বাবে আমাৰ বহু সমস্যাই হৈ ৰ'ল। সংখ্যালঘু জনসাধাৰণৰ মাটিৰ পট্টাকে ধৰি বিভিন্ন যিসমূহ সমস্যা, এই সমস্যা হৈয়ে থাকে। আজি বিভিন্ন ৰাস্তা ঘাটৰ সমস্যাই কওক, শিক্ষাৰ ক্ষেত্ৰতে কওক, ক্ৰীড়াৰ ক্ষেত্ৰতে কওক, এই জ্বলন্ত সমস্যাসমূহ আমি কেতিয়াও সমাধান যোৱা 5 বছৰত নহ'ল। সংখ্যালঘু জনসাধাৰণে আমি হোজাইৰ পৰা ইয়াত পেৰাচুট লেণ্ডিং কৰা আমাৰ সন্মানীয় মৌলানা বদৰুদ্দিন সাহাব আমি ভোট প্ৰদান কৰি MP বনালোঁ। এইবাৰ আমি নগাঁৱৰ পৰা ইয়াত অহা আমাৰ সন্মানীয় সাংসদ ৰকিবুল হুছেইন সাহাবক আমি MP বনালোঁ, কিন্তু বাস্তৱ ক্ষেত্ৰত তেওঁলোকে যিবোৰ প্ৰতিশ্ৰুতি দিছিল কোনো ধৰণৰ প্ৰতিশ্ৰুতিসমূহ পালন কৰাত ব্যৰ্থ হ'ল, আৰু যাৰ কাৰণে ৰাইজে এইবাৰ পৰিৱৰ্তন বিচাৰি আমাক আঁকোৱালি লৈছে, NDAক আঁকোৱালি লৈছে, আৰু হাতীৰ ছবিত NDAৰ প্ৰাৰ্থী হিচাপে অহা 9 তাৰিখে ব্যাপক ৰূপে ৰাইজে ভোটদান কাৰণে অপেক্ষা আছে। কেৱল মাত্ৰ তাৰিখটো, আৰু যাৰ কাৰণে 9 তাৰিখ আমাৰ কাৰণে তাৰিখ নহয়, 9 তাৰিখ বিলাসীপাৰাৰ কাৰণে নতুন সূৰ্যৰ কিৰণ এই বিলাসীপাৰাৰ সমষ্টিৰ কাৰণে হ'ব। নতুন পৰিৱৰ্তন অহা 9 তাৰিখে 10 নং বিলাসীপাৰা সমষ্টিত হোৱাটো নিশ্চিত। ইতিমধ্যে এই আশিক ইফতিকার হোসেন কংগ্রেসের পৰা দল ত্যাগ করেছে, কি ক'ব? চাওক, তেখেত কেৱল মাত্ৰ নহয়, কংগ্ৰেছৰ পৰা ইমানেই মানুহ দল ত্যাগ কৰিব যে কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীৰ খোৱে বাৱে তেওঁৰ যিবোৰ নেতা আছে লাহে লাহে তেওঁ দেখা নাপাব বুলি মই ভাবোঁ। কাৰণ আজি কংগ্ৰেছৰ মূল যি নেতা ৰাজ্যিক আমাৰ সন্মানীয় প্ৰদ্যুৎ বৰা ডাঙৰীয়া কংগ্ৰেছৰ পৰা MP হোৱাৰ বাবে MPটোৱে ৰিজেইন দি দিলে, এজন MP নিৰ্বাচিত MP তেওঁ ৰিজেইন দিলে। তাৰপিছত আহি গ'ল আমাৰ ভূপেন বৰা ডাঙৰীয়া, তেওঁ ইমান ডাঙৰ পদবী, তেওঁ নিজে ৰিজেইন দিলে, আৰু কিমান প্ৰতিদিনে ৰিজেইন দি আছে। কংগ্ৰেছ দল মই ক'লোৱেই যে সংখ্যালঘুৰ নাম লৈ ৰাজনীতি কৰিলে। ভাৰতবৰ্ষৰ ইতিহাসত আটাইতকৈ বেছি শাসনৰ বাকজৰী দল তেওঁলোকে আছিল, কিন্তু একো কৰিব নোৱাৰিলে। ৰাইজে বুজি পাইছে, সংখ্যালঘু ৰাইজ, যে কংগ্ৰেছে কেৱল মাত্ৰ ভোট বেংক, মন্ত্ৰী MLA হোৱাৰ স্বাৰ্থত কংগ্ৰেছক ব্যৱহাৰ কৰিছে। এইবুলি ৰাইজে পৌৰসভাৰ 3 নম্বৰ ৱাৰ্ডত আমাৰ ভাতৃ আইনুল হকৰ নেতৃত্বত এটা আমি অগপ দলৰ নিৰ্বাচনী কাৰ্যালয় ইয়াত শুভ উন্মোচন কৰা হ'ল, আৰু তাৰ লগতে আমি এটা প্ৰায় 2 শতাধিক আমাৰ সচেতন যুৱক আই মাতৃ ইয়াত আমাৰ অগপ দলত যোগদান কৰিলে, NDAত যোগদান কৰিলে। সকলোৰে এটাই সংকল্প যে 10 নং বিলাসীপাৰা বিধানসভা সমষ্টি এইবাৰ আমি উদ্ধাৰ কৰিম, কাৰণ যোৱা 5 বছৰত বিৰোধী দলৰ বিধায়ক থকাৰ বাবে আমাৰ বহু সমস্যাই হৈ ৰ'ল। সংখ্যালঘু জনসাধাৰণৰ মাটিৰ পট্টাকে ধৰি বিভিন্ন যিসমূহ সমস্যা, এই সমস্যা হৈয়ে থাকে। আজি বিভিন্ন ৰাস্তা ঘাটৰ সমস্যাই কওক, শিক্ষাৰ ক্ষেত্ৰতে কওক, ক্ৰীড়াৰ ক্ষেত্ৰতে কওক, এই জ্বলন্ত সমস্যাসমূহ আমি কেতিয়াও সমাধান যোৱা 5 বছৰত নহ'ল। সংখ্যালঘু জনসাধাৰণে আমি হোজাইৰ পৰা ইয়াত পেৰাচুট লেণ্ডিং কৰা আমাৰ সন্মানীয় মৌলানা বদৰুদ্দিন সাহাব আমি ভোট প্ৰদান কৰি MP বনালোঁ। এইবাৰ আমি নগাঁৱৰ পৰা ইয়াত অহা আমাৰ সন্মানীয় সাংসদ ৰকিবুল হুছেইন সাহাবক আমি MP বনালোঁ, কিন্তু বাস্তৱ ক্ষেত্ৰত তেওঁলোকে যিবোৰ প্ৰতিশ্ৰুতি দিছিল কোনো ধৰণৰ প্ৰতিশ্ৰুতিসমূহ পালন কৰাত ব্যৰ্থ হ'ল, আৰু যাৰ কাৰণে ৰাইজে এইবাৰ পৰিৱৰ্তন বিচাৰি আমাক আঁকোৱালি লৈছে, NDAক আঁকোৱালি লৈছে, আৰু হাতীৰ ছবিত NDAৰ প্ৰাৰ্থী হিচাপে অহা 9 তাৰিখে ব্যাপক ৰূপে ৰাইজে ভোটদান কাৰণে অপেক্ষা আছে। কেৱল মাত্ৰ তাৰিখটো, আৰু যাৰ কাৰণে 9 তাৰিখ আমাৰ কাৰণে তাৰিখ নহয়, 9 তাৰিখ বিলাসীপাৰাৰ কাৰণে নতুন সূৰ্যৰ কিৰণ এই বিলাসীপাৰাৰ সমষ্টিৰ কাৰণে হ'ব। নতুন পৰিৱৰ্তন অহা 9 তাৰিখে 10 নং বিলাসীপাৰা সমষ্টিত হোৱাটো নিশ্চিত।